নমস্কাৰ কৃষক বন্ধুসকল, মই দেখুৱাই আছোঁ আপোনাৰ পূৰ্বাঞ্চল যিটো বাননীয় পানীৰ ক্ষতিগ্ৰস্ত হৈছে খেতিসমূহ। সামগ্ৰিক দৃশ্যসমূহ আপোনালোকক মই দেখুৱাই আছোঁ। চাওক কেনেকুৱা আপোনাৰ এইটো লেৰচা খেতি আৰু পটল খেতি আৰু বিভিন্ন ধৰণৰ খেতি বাতিসমূহ বানপানীৰ কবলত পৰিছে আৰু বানপানীৰ কবলত পৰি আপোনাৰ খেতি বাতিবিলাক নষ্ট হৈছে আৰু ইয়াৰে চৰকাৰে আপোনাৰ উচিত ক্ষতিপূৰণ দিব লাগে আৰু অসমখন আপোনাৰ কৃষি কাৰ্যৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে কৃষক ৰাইজৰ ক্ষয় ক্ষতিৰ যিটো পৰিমাণ আছে সেইটো পৰ্যবেক্ষণ কৰি অসমৰ কৃষিমন্ত্ৰী আৰু এটা ভাল বিষয় যে অসমৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া আপোনাৰ যোৱাকালি আপোনাৰ এই বুৰবান্দালৈ আহিছিল আৰু তেখেতে কৃষকসকলৰ ক্ষতিপূৰণ দিম বুলি আপোনাৰ মন্তব্য ব্যক্ত কৰিছে। গতিকে আমি সামগ্ৰিক দৃশ্যটো আপোনালোকক দেখুৱাই আছোঁ। চাওক বুৰবান্দা কেনেকুৱা আপোনাৰ মৰাপাট খেতিসমূহ নষ্ট হৈছে আৰু খেতিয়ক ৰাইজ হাত মুখ কঁপালত দিবলগীয়া হৈছে। আমি সামগ্ৰিক দৃশ্যটো আপোনালোকক দেখুৱাই আছোঁ। বানপানী যদিও কমিছে কিন্তু বানাক্ৰান্তৰ যি ক্ষয় ক্ষতি হৈছে সেই ক্ষয় ক্ষতিৰ আপোনাৰ দৃশ্যটো মই দেখুৱাই আছোঁ। মই আছোঁ বৰ্তমান আপোনাৰ বুৰবান্দা আৰু বুৰবান্দা যিটো বানপানী হৈছিল এই বানপানীৰ কবলত বহুত হাজাৰ হাজাৰ বিঘা মাটি আপোনাৰ ক্ষতিগ্ৰস্ত হৈছে।